মই ক'ত আছো আপোনালোকক মই দেখাই আছো নিশ্চয় আপোনালোকে মোৰ পিছফালে দেখিছে তাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ থাকিব এটো মোৰ প্ৰথম ব্লগ লগতে মোৰ প্ৰথম চেনেল হয় আপোনালোকে এই চেনেলটো মৰম আশীৰ্বাদ যাচিব বুলি মোৰ অনুৰোধ থাকিল তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব লাইক কৰিব কমেন্ট কৰিব যাতে মোৰ এই চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে তেন্তে মই বৰ্তমান ক'ত আছো আপোনালোকক মই দেখাই আছো নিশ্চয় আপোনালোকে জানে ব্ৰহ্মপুত্ৰ যাক আমি বৰ্মাৰ পুত্ৰ বুলি কওঁ মই বৰ্তমান আছো ব্ৰহ্মপুত্ৰ নদীৰ কাষত আৰু মই ব্ৰহ্মপুত্ৰ নদীৰ কাষত কিয় আহিছো নিশ্চয় আপোনালোকক জনাম আপোনালোকে ভিডিঅ'ৰ এখলৈকে চাই নিশ্চয় আপোনালোকে দেখা পাইছে সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু নদীত খুবেই কম পানী আছে কাৰণ এতিয়া কোৰালি সিজন হয় একেবাৰে ঘৰৰ কাষতে অকণমান পানী আছে লগতে এই পানীসমূহ পুৰা এলাই চাপি আছে এলাই চাপিছে যদিও পানীখিনি চপা হয় আৰু ব্ৰহ্মপুত্ৰৰ যিটো মেইন ঘাই এই ঘাই নদীতে আপোনাৰ কি হয় বৰ্তমান পানী আছে বেছিকৈ আপোনালোকে বালিচহীয়া দেখা পাইছে এতিয়া মই এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা তললৈ জঁপিয়াম আৰু মই তলত গৈ অকণ আঠবৰিবিলাক মুখ চুখ ধুই মেলি ব্ৰহ্মপুত্ৰ নদীত সেৱা জনাম নিশ্চয় আপোনালোকে আচৰিত হৈছে মই কি কৰিছো হয় বন্ধু মই ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা মই তললৈ জঁপিয়াইছো নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া মই কি কৰিম আপোনালোকে চাই থাকিব মই এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ একদম নিচেই কাষতে আছো গৰাৰ কাষত পানী আছে কিন্তু মাজলৈ পানী নাই একেবাৰে দক্ষিণ পাৰত থাকিব পানী মেইন যিটো ঘাই নদী বুলি কয় এতিয়া মই আছো নদীৰ একেবাৰে কাষত এতিয়া মই ব্ৰহ্মপুত্ৰ নদীৰ সেৱা জনাই মই এতিয়া মুখ ধুম লগতে হাত ভৰি ধুম পানীখিনি অকমান লেতেৰা মানে কি আৰু এলাই জামকাই আছে কাৰণ পানীখিনি বৈ থকা পানী নহয় এটা জমা হৈ থকা পানী তাৰ কাৰণে হেলাই চাপি আছে হ'লেও পানীখিনি চপাই আছে নদীৰ পানী বুলি ক'ব নিশ্চয় আপোনালোকে জানে চপা এতিয়া মই ইয়াত মুখ ধুইছো লগতে হাত ভৰি ধুম হয় বৰ্তমান মই এতিয়া মুখ হাত ধুই হৈ গ'ল এতিয়া মই ওপৰলৈ উঠি যাব লাগে ওপৰ বুলি ক'লে আপোনালোকে নিশ্চয় দেখা পাইছে ঘোঁৰাৰ ওপৰত উঠিব লাগে নদীৰ যিটো গৰা বুলি কয় বহুত শুকোৱা আছে অলপ কষ্ট হ'ব উঠোতেনে নামোতেনে অহছে হ'ল কিন্তু উঠোতেনে অলপ কষ্ট হ'ব আপোনালোকে মোৰ লগত চাই থাকিব তেতিয়ালে মই কেনেকৈ নদীৰ গৰাটো উঠো আপোনালোকে চাই থাকিব তেন্তে বলক নদী দেখা পাইছে আৰু এইফালে হ'ল নদীৰ কিনাৰৰ সেউজীয়া যৌৱনেৰে ভৰি থকা চৰ চাপৰি ইমান ধুনীয়াকে নদীৰ কিনাৰত বতাহ মাৰি আছে একদম বতাহৰ যিটো তাৰ ৱাটটো লৈ বৰ মজা লাগিছে কিন্তু এই বতাহৰ ৱাডৰ মাধ্যমেৰে আজিৰ ব্লগটো ইমানতে সামৰণি কৰিছো আপোনালোকে মৰম আশীৰ্বাদ কৰিব বুলি মোৰ আশা থাকিল আৰু আগন্তুক মিচিং আলি আই লিগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছো তেন্তে ধন্যবাদ জয় আই অসম